মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ গণিতৰ আজি 4.1 তাৰে আগৰ গোটেইখিনি আমি আলোচনা কৰা আছে। তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা। আজি আমি আলোচনা কৰিম 4.1। ইয়াতে কি দিয়া আছে চোৱা, তলৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা, হয়নে? তো দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা একেবাৰে সহজ। এফালৰ পৰা আমি গোটেইখিনি কৰি যাম। চোৱা, কি 1 হয়নে? 4.1 একৰ একটো দিয়া আছে, x স্কোয়ার প্লাস x plus 1 whole square is equal to twice x minus 3 whole। গতিকে এইখিনি কৰাৰ আগতে প্ৰথমতে আমি কেইটামান সূত্ৰ লিখি ল'ম। ইয়াতে চোৱা, দ্বিঘাত সমীকৰণৰ মূল কি? দ্বিঘাত সমীকৰণ মূল কি জানানে? দ্বিঘাত সমীকৰণৰ মূল হৈছে ax স্কোয়ার প্লাস bx প্লাস c ইজ ইকুয়াল টু 0। ইয়াতে a নট ইজ ইকুয়াল টু 0। এইটো কেতিয়াও 0 হ'ব নোৱাৰে। b2 0 হ'ব পাৰিব, c2 0 হ'ব পাৰিব, কিন্তু এইটো কেতিয়াও 0 হ'ব নোৱাৰে। আৰু এইকেইটা গণিত কৰিবলৈ গ'লে আমাৰ কেইটামান সূত্ৰ লাগিব। চোৱা, a প্লাছ বি হোল স্কুৱেৰ, এইটো সকলোৱে জানো আমি, যিটো দশমমান শ্ৰেণীত আমি সকলোৱে এইবিলাক সূত্ৰ জানিব লাগিব। চোৱা, সূত্ৰটো ছাইডত লিখি থবা, a স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ। আকৌ আৰু এটা সূত্ৰ আছে a মাইনাছ বি হোল স্কুৱেৰ। চেম একেই হ'ব, a স্কুৱেৰ ইয়াতে খালি ইয়াতে প্লাছ আছিল, ইয়াতে মাইনাছ হ'ব, মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ। তাৰে পিছত সূত্ৰটো চাবা, a প্লাছ বি হোল কিউব, তেতিয়া আমি লিখিব a কিউব প্লাছ বি কিউব। তাৰপিছত চাবা, প্লাছ থ্ৰাইছ a স্কুৱেৰ বি প্লাছ থ্ৰাইছ a বি স্কুৱেৰ। তাৰপিছত আকৌ a মাইনাছ বি হোল কিউবৰ সূত্ৰটো চোৱা, a কিউব মাইনাছ বি কিউব মাইনাছ থ্ৰাইছ a স্কুৱেৰ বি প্লাছ থ্ৰাইছ a বি স্কুৱেৰ। এতিয়া বুজি পাইছা? এইখিনি তোমালোকে ধুনীয়াকৈ লিখি লৈ টেবুলৰ সন্মুখত ৱালত কাগজত লগাই ল'বা। গম পাইছানে? আৰু সূত্ৰ আছে, এইখিনিও দি দিম, কিন্তু যিখিনি তোমালোকৰ সূত্ৰ যিমানখিনি মাজে মাজে দি যাম, গোটেইখিনি সৰু সৰু কাগজত লিখি তোমালোকক ৱালত লগাই থ'বা। যেতিয়া গণিত কৰিব যোৱা, ৰিভাইজ কৰিব যোৱা, যাতে পটককৈ তাৰপৰা চাই কৰিব পাৰা। দুই একবাৰ ৰিভাইজ কৰাৰ পিছত তোমালোকে এনেই মনত থাকি যাব, আৰু সূত্ৰখিনি মুখস্থ কৰিব লাগিব। এতিয়া চোৱা, এইটো আমাৰ a স্কুৱেৰ প্লাছ বি স্কুৱেৰৰ সূত্ৰত পৰিছে, হয়নে? a প্লাছ বি হোল স্কুৱেৰ সূত্ৰত পৰিছে। গতিকে এইটো আমি কি কৰিম? ইয়াতে a মানে কি? x, a স্কুৱেৰ প্লাছ টুৱাইছ a মানে x, b মানে 1 প্লাছ বি স্কুৱেৰ, হয়নে নহয়? ইজ ইকুৱেল টু, এইটো তাৰ সূত্ৰত নাই, এই দুটাৰ লগত পূৰণ হৈ আছে। গতিকে 2 ইনটু এক্স মাইনাছ 2 ইনটু 3। এতিয়া চোৱা, এক্স স্কুৱেৰ প্লাছ 2x1, 1 ইনটু 2, 2x এটা আছে, প্লাছ 1ক স্কুৱেৰ নহয়, যিমানেই তুমি নকৰা কিয় 1টো পূৰণ কৰিলে একবাৰ একে হ'ব। তাৰপিছত টুৱাইছ এক্স, ইয়াতে মাইনাছ 2 3 গুণ 6, হয়নে? গতিকে সেইখিনি আমি এইটো ছাইডত লৈ আহোঁ। এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স প্লাছ 1, এইটো প্লাছ আছে কাৰণে ইয়াতে মাইনাছ দিম, 6টো মাইনাছ আছে, ইয়াতে আহিলে প্লাছ হ'ব। ইজুকালটো কি দিম আমি? 0, হয়নে? চোৱা, ইয়াতে দুটা এক্স আছে, ইয়াতে দুটা এক্স ধাৰ আছে, ইয়াতে জমা আছে, আকৌ ইয়াতে 1 আছে এটা জমা, ইয়াতে 6 আছে জমা। গতিকে এক্স স্কুৱেৰটো থাকি গ'ল, প্লাছ 7 ইজুকালটো 0 হ'ল। এতিয়া চোৱা, এক্সৰ ঘাতটো আমাৰ স্কুৱেৰ আছে, গতিকে এইটো কি বুলি লিখিব পাৰি আমি? এতিকে দ্বিঘাত সমীকৰণ হয়। দ্বিঘাত সমীকৰণ হয়।
তাৰে পিছৰটো লিখিবা তাৰে পিছত চোৱা 2 নম্বৰটো চোৱা কি দিয়া আছে x স্কয়ার মাইনাস 2x is equal to -2 3 minus x এটা একেবাৰে সহজ চোৱা x ইয়াতে এইটো কৰাই আছে x স্কয়ার মাইনাস 2x ইয়াতে -2 to 3 লগত পূৰণ হৈ আছে -2 into 3 আকৌ পূৰণ মাইনাস আছে ইয়াতে মাইনাস হ'ব -2 into x to x এইটো মাইনাস আৰু এইটো মাইনাস প্লাস হৈ যাব চোৱা কৰি আছো x স্কয়ার মাইনাস 2x is equal to -6 ইয়াতে -2 আছে এইটো মাইনাসে প্লাস গতিকে প্লাস 2x বুজি পাইছা তাৰে পিছত চোৱা x স্কয়ার মাইনাস 2x এইটো মাইনাস আছে এইফালে আহিলে প্লাস হ'ব আকৌ এইটো প্লাস আছে এইফালে আহিলে মাইনাস হ'ব is equal to 0 ইয়াতে চোৱা ইয়াতে দুটা ধাৰ আছে ইয়াতে দুটা ধাৰ আছে গতিকে আমি চাৰিটা ধাৰ হ'ব হয়নে 4x plus 6 এতিয়া চোৱা আমাৰ যেটো দ্বিঘাত সমীকৰণৰ মূল আছিল হেতুত মিলি গৈছে হয়নে গতিকে এইটো চোৱা এইটো এতিকে আমি লিখিব পাৰো দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণ হ'ব তাৰে পিছত 3 নম্বৰটো চোৱা 3টো চোৱা কি দিয়া আছে x minus 2 x plus 1 আকৌ সমান x minus 1 x plus 3 একেবাৰে সহজ চোৱা খালিকে বনাই লোৱা এই x টো এই দুটাৰ লগত পূৰণ আকৌ -2 টো ইয়াতে দুটাৰ লগত পূৰণ চোৱা আমি একবাৰ ভাঙি লওঁ x plus 1 ইয়াতে -2 টো আছে আকৌ x plus 1 মই তোমালোকক বুজি পোৱাৰ কাৰণে একেবাৰে ভাঙি দিছো চোৱা এনেকৈ কোনেও নিদিয়ে কিন্তু মই তোমালোকক দি আছো চোৱা x plus 3 minus 1 x plus 3 তাৰে পিছত চোৱা এতিয়া আমি কি কৰিম x ৰ লগত x ইনটু হলে x স্কয়ার হ'ব প্লাস 1 ৰ লগত x ইনটু হলে x হ'ব আকৌ ইয়াতে মাইনাস আছে -2 ৰ লগত x ইনটু হলে 2x মাইনাসে প্লাসে মাইনাস হ'ব 2 ৰ লগত 1 পূৰণ হলে 2 আকৌ ইয়াতে চোৱা x ৰ লগত x পূৰণ হলে x স্কয়ার হ'ব প্লাস আছে x ৰ লগত 3 পূৰণ হলে 3x মাইনাস আছে 1 ৰ লগত x পূৰণ হলে 1x মানে x আৰু মাইনাসে প্লাসে মাইনাস 3 ৰ লগত 1 পূৰণ হলে 3 এতিয়া চোৱা এইখিনি আমি এইটো সাইডত লৈ আহিম x স্কয়ার plus x minus 2x minus 2 ইয়াতে প্লাস আছে এইটো মাইনাস হ'ব x স্কয়ার ইয়াতে প্লাস আছে মাইনাস হ'ব 3x মাইনাস আছে প্লাস হ'ব x মাইনাস আছে প্লাস হ'ব 3 is equal to 0 ইয়াতে চোৱা আমি কত কেনেকৈ কাটাকাটি কৰিব পাৰো ইয়াতে x স্কয়ার মাইনাস আছে ইয়াতে x স্কয়ার প্লাস আছে এইটো গল তার পিছত ইয়াতে এটা x জমা আছে ইয়াতে এটা x জমা আছে এটা আমি কৰি লও 2x ইয়াতে দুটা x ধাৰ আছে ইয়াতে তিনিটা x ধাৰ আছে -5x তার পিছত 1x এটো 2x আৰু 3x x এটা জমা আছে সরি ইয়াতে দুটা x জমা আছে ইয়াতে দুটা x ইয়াতে এইটো এটা x জমা এইটো এটা x জমা আছে 2x জমা আছে আকৌ -2x ধাৰ আছে আকৌ ইয়াতে আছে -3x আকৌ ইয়াতে তিনিটা জমা আছে দুটা ধাৰ আছে +1 is equal to 0 গতিকে আমি এইটোও কাটিব পাৰো ইয়াতে আমাৰ ৰৈ গল কি ইয়াতে লিখি দিছো চোৱা ইয়াতে ৰৈ গল -3x + 1 is equal to 0 এতেকে দ্বিঘাত সমীকৰণ নহয় এইটো এটা দ্বিঘাত সমীকৰণ নহব কিয়নো দ্বিঘাত সমীকৰণ হ'ব গলে আমাৰ ax² + bx + c হ'ব লাগিব a not is equal to 0 হ'ব লাগিব ইয়াতে তো এর মান দিয়া নাই নহয় তাৰে পিছত 4 নম্বৰটো চোৱা চাৰি নম্বৰটো চোৱা দি আছে কিতাপখন তোমালোকে ওচৰত লৈ ল'বা মই বাৰে বাৰে কিতাপ আনিব লাগে কিতাপখন মই মোৰ ওচৰতে টেবুলখনত থৈ লৈছোঁ তোমালোকে ওচৰত লৈ ল'বা ইকুৱেল টু x + 5 এইটো একে চোৱা মই ভাঙি দিছোঁ তোমালোকক সহজতে বুজি পোৱাৰ কাৰণে এই x ৰ লগত এইখিনি পূৰণ হৈ আছে
x ইনটু টুৱাইছ এক্স প্লাছ 1 আকৌ -3 লগত টুৱাইছ এক্স প্লাছ 1টো পূৰণ হৈ আছে। আকৌ এক্সৰ লগত এক্স পূৰণ কৰিলে x স্কুৱেৰ প্লাছ এক্সৰ লগত 5 পূৰণ কৰিলে 5x, 2ৰ লগত x টুৱাইছ এক্স পূৰণ কৰিলে হ'ব 2x স্কুৱেৰ প্লাছ এক্স মাইনাছ 3ৰ লগত 2 পূৰণ কৰিলে 6x মাইনাছ 3। এইটো আকৌ আমি এইটো ছাইডত লৈ আহোঁ, এইটো মাইনাছ প্লাছ আছে ইয়াতে আহিলে মাইনাছ, এইটো প্লাছ আছে ইয়াতে আহিলে মাইনাছ ইজিকেল টু 0 হয়নে? এতিয়া চোৱা আমি কাটাকাটি কৰিব পাৰোঁ নেকি? 2x স্কুৱেৰ মাইনাছ 5x ইয়াতে এটা জমা আছে, ইয়াতে চোৱা বনাই লওঁ প্ৰথমতে। ইয়াতে এটা ধাৰ আছে হয়নে? 2x স্কুৱেৰ এটা জমা এটা ধাৰ, আকৌ 6x আৰু 5x হ'লে 11x প্লাছ এটা x আছে, আকৌ মাইনাছ 3 আছে ইজিকেল টু 0। গতিকে ইয়াতে চোৱা দুটাৰ পৰা এটা গ'লে কিমান থাকিব x স্কুৱেৰ, 11টাৰ পৰা এটা গ'লে কিমান থাকিব মাইনাছ 10x মাইনাছ 3 ইজিকেল টু 0। এতিয়া এইটো চোৱা নিশ্চয় এইটো দ্বিঘাত সমীকৰণ হয়, কিয়নো ax স্কুৱেৰ প্লাছ bx স্কুৱেৰ ax স্কুৱেৰ bx আৰু c আছে, গতিকে এইটো দ্বিঘাত সমীকৰণ হয়। দ্বিঘাত সমীকৰণ হয়। তাৰে পিছত চোৱা 1ৰ 5 নম্বৰটো চোৱা, একৰ 5 নম্বৰটোত কি দি আছে চোৱা, 2x মাইনাছ 1 আকৌ x মাইনাছ 3 হ'ল ইজিকেল টু x প্লাছ 1 আৰু x প্লাছ 5 আৰু x মাইনাছ 1। মনোযোগ দিবা, একেবাৰে সহজ। এইটো তোমালোকক ধুনীয়াকৈ ভাঙি দিছোঁ। 2xৰ লগত এইখিনি পূৰণ হৈ আছে 2x x মাইনাছ 3 আকৌ মাইনাছ 1ৰ লগত x মাইনাছ 3, আকৌ ইয়াতে চোৱা xৰ লগত x মাইনাছ 1 আকৌ প্লাছ 5ৰ লগত x মাইনাছ 1, 2xৰ লগত 2x স্কুৱেৰ মাইনাছ 2 3 গুণ 6x মাইনাছ ইয়াতে 1x মাইনাছে প্লাছ 3 ইজিকেল টু x স্কুৱেৰ মাইনাছ 1x প্লাছ 5x মাইনাছ 5। চোৱা সেইখিনি এইফালে লৈ আহিম, 2x স্কুৱেৰ মাইনাছ ইয়াতে চোৱা 6x আছে আৰু 1x আছে, গতিকে আমাৰ মাইনাছ 7x হ'ব হয়নে? প্লাছ 3 এইখিনি লৈ আহা মাইনাছ হ'ব, এইফালে প্লাছ থাকিলে এইফালে মাইনাছ হ'ব, x স্কুৱেৰ এইটো মাইনাছ আছে ইয়াতে প্লাছ হ'ব x, ইয়াতে প্লাছ আছে মাইনাছ হ'ব 5x মাইনাছ 5 ইজিকেল টু 0। ইয়াতে চোৱা ইয়াতেও এটা দুটা স্কুৱেৰ জমা আছে, এটা ধাৰ আছে, ইয়াতে হ'ব এটা স্কুৱেৰ মাইনাছ ইয়াতে 7 জমা আছে, আকৌ 5x ধাৰ আছে, কিমান হ'ল 12, 12ৰ পৰা 3 গ'লে নহয়, 12ৰ পৰা এটা x যাব, এটা x গ'লে কিমান হ'ব 11x, আকৌ ইয়াতে 3টা জমা আছে, আকৌ ইয়াতে মাইনাছ আছিল, ইয়াতে আহি প্লাছ হৈছে এইটো, আকৌ ইয়াতে 3টা জমা আছিল, ইয়াতে 5টা জমা, গতিকে ইয়াতে 8 হ'ব ইজিকেল টু কিমান হ'ব 0। গতিকে এইটো নিশ্চয় দ্বিঘাত সমীকৰণ হয়, গতিকে দ্বিঘাত সমীকৰণ হয়, দ্বিঘাত সমীকৰণ হয়। তাৰে পিছত চোৱা তাৰপিছতো কি দিয়া আছে চোৱা, 6 নম্বৰটো দিয়া আছে x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ইজিকেল টু x মাইনাছ 2 হোল স্কুৱেৰ হয়নে? এইটো চোৱা তেতিয়াহ'লে আমি কি কৰিব লাগিব, এইখিনি কৰাই আছে চোৱা, x স্কুৱেৰ প্লাছ 3x প্লাছ 1 এইখিনি আমি বনাব লাগিব a স্কুৱেৰ মাইনাছ 2x ab প্লাছ b স্কুৱেৰ হয়নে নহয়? চোৱা x স্কুৱেৰ প্লাছ 3x প্লাছ 1 ইজিকেল টু x স্কুৱেৰ মাইনাছ 2 2 গুণ 4x প্লাছ 2 ইনটু 2 স্কুৱেৰ কৰিলে হ'ব 4। গতিকে সেইখিনি এইফালে লৈ আহোঁ, x স্কুৱেৰ প্লাছ 3x প্লাছ 1 মাইনাছ x স্কুৱেৰ প্লাছ 4x মাইনাছ 4, যিহেতু এইফালে মাইনাছ থাকিলে এইফালে প্লাছ, এইফালে প্লাছ থাকিলে এইফালে
মাইনাছ ইয়াতে এক্স স্কুৱেৰটো কেঞ্চেল কৰি দিয়া ইয়াতে থ্ৰাইছ এক্স জমা আছে আৰু ইয়াতে 4x জমা আছে তেতিয়াহ'লে 7x হ'ব ইয়াতে এটা জমা আছে 4টা ধাৰ আছে তেতিয়াহ'লে 3টা ধাৰ আমাৰ থাকি যাব গতিকে এইটো দ্বিঘাত সমীকৰণ নহয় যেহেতু এই এক্স স্কুৱেৰ নাই দ্বিঘাত সমীকৰণ নহয় নিশ্চয় বুজি পাইছা তাৰপিছত 7 নম্বৰটো চোৱা এইটো 7 নম্বৰটো আছে x minus x plus 2 whole cube একৰ 7 নম্বৰটো চোৱা x plus 2 whole cube is equal to twice x square minus 1 একেবাৰে সহজ চোৱা আমি এইটো a plus b whole cube সূত্ৰত লিখিম a cube plus b cube plus thrice a square মানে কি x square a square b plus thrice a b square হয়নে তাৰপিছৰখিনি চোৱা কি আছে twice x ৰ লগত x square এটা ইনটু হ'লে twice x cube হ'ব minus 2 ৰ লগত পূৰণ হ'লে twice x হ'ব ইয়াতে x cube plus 2 cube কৰিলে 8 হ'ব plus x square 3 2 গুণ 6 6 x square plus 4 4 3 গুণ 12x is equal to 2x cube minus twice x গতিকে এইখিনি এইফালে লৈ আহা x cube plus 8 plus 6x square plus 12x plus আছে minus হ'ব 2x cube minus আছে plus হ'ব 2x ইয়াতে এতিয়া চোৱা x cube এটা আছে ইয়াতে আছে দুটা গতিকে ইয়াতে হ'ব minus x cube এটা থাকি যাব তাৰপিছত ইয়াতে 6টা x square আছে আৰু ইয়াতে নাই plus 6x square ইয়াতে 12টা জমা আছে ইয়াতে দুটা জমা আছে plus 14x তাৰপিছত plus 8 is equal to 0 গতিকে এইটো দ্বিঘাত সমীকৰণত নহ'ব কিয়নো এইটো কিউব আছে হয়নে এইটো দ্বিঘাত সমীকৰণ ত্ৰিঘাত সমীকৰণ হয় এইটো আমাক দ্বিঘাত সমীকৰণ উলিয়াব দিছে তাৰে পিছত 8 নম্বৰটো চোৱা 8 নম্বৰটো দিয়া আছে 8 নম্বৰটো দিয়া আছে x cube minus 4x square minus x plus 1 is equal to x minus 2 whole cube চোৱা একেই এইটো প্লাছ আছিল এইটো অকল মাইনাছ x cube এইখিনি কৰাই আছে minus 4x square minus 4 plus 1 is equal to x minus 2 whole cube মানে a cube minus b cube minus thrice a square b plus thrice a b square গতিকে চোৱা x cube minus 4x square minus 4 আৰু এটা plus 1 sorry এইটো x plus 1 is equal to x cube 2 cube কৰিলে হ'ব 8 minus 3 গুণ 6 x square plus 4 3 গুণ 12x ইয়াতে চোৱা এইটো এইফালে লৈ আহা x cube minus 4x square minus x plus 1 এইটো প্লাছ আছে মাইনাছ এইটো মাইনাছ আছে প্লাছ এইটো মাইনাছ আছে প্লাছ এইটো প্লাছ আছে মাইনাছ ইজ ইকুৱেল টু 0 এতিয়া চোৱা x কিউবটো কেঞ্চেল কৰি লোৱা প্ৰথমতে তাৰে পিছত 4x square আছে ধাৰ আৰু 6x square আছে জমা নিশ্চয় 2x square এটা থাকিব আমাৰ তাৰে পিছত এটা x ধাৰ আছে আৰু 12টা x ধাৰ আছে 13টা x হ'ব আমাৰ ধাৰ প্লাছ 1 প্লাছ আছে 8 প্লাছ আছে 9 ইজ ইকুৱেল টু 0 গতিকে এইটো আমাৰ দ্বিঘাত সমীকৰণ হ'ব এনেকৈ লিখি দিবা বুজি পাইছানে এতিয়া আমাৰ 1 নম্বৰৰ গোটেইখিনি আলোচনা কৰা হ'ল এতিয়া 2 নম্বৰটো চোৱা আমি এটা ভিডিঅ'তে গোটেইখিনি আলোচনা কৰি দিম অলপ ভিডিঅ'টো দীঘল হ'লে তোমালোকে স্কিপ নকৰিবা চোৱা 2 1 নম্বৰটো কি দিয়া আছে এখন বহীত নাটি তলৰ পৰিস্থিতিকেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা আয়তাকাৰ মাটি এটুকুৰাৰ কালি দিয়া আছে ইয়াতে
মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণ তেতিয়াহ'লে দিশ পথালিৰ দুগুণ পথালিটো আমাৰ দিয়া নাই দিশটো কৈছে আমাৰ পথালিৰ দুগুণ 1 মিটাৰত বেছি আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে ইয়াতে দিশটো দিয়াই আছে আমাৰ কিন্তু প্ৰস্থটো দিয়া নাই গতিকে আমি এইটো ধৰি ল'ব লাগিব চোৱা ধুনীয়াকৈ দিয়া আছে ইয়াতে দুইৰ 1 নম্বৰটো চোৱা দুইৰ 1 নম্বৰটো দিয়া আছে আয়তাকাৰ মাটিৰ টুকুৰাৰ প্ৰস্থ মোৰ অলপ চৰ্দি লাগি আছে মাতটো ভাঙি গৈছে আয়তাকাৰ মাটিৰ টুকুৰাৰ প্ৰস্থ আমি কি ধৰিম x মিটাৰ হয়নে x মিটাৰ আৰু দিশ কি বুলি কৈছে আয়তাকাৰ মাটি টুকুৰাৰ দিশ কি কৈছে প্ৰস্থৰ দুগুণৰ 1 বেছি হয়নে দুগুণৰ 1 বেছি আমি প্ৰস্থ কিমান ধৰিছোঁ আয়তাকাৰ মাটি টুকুৰাৰ দিশ দিয়া ধৰি লৈছোঁ x আৰু প্ৰস্থটো হৈছে দিশটো হৈছে প্ৰস্থৰ দুগুণৰ 1 বেছি গতিকে এতিয়া প্ৰশ্নমতে আমি লিখিম প্ৰশ্নত কি কৈছে কালি কৈছে 5 to 8 মিটাৰ স্কয়াৰ গতিকে x plus x plus 1 is equal to 5 to 8 মিটাৰ স্কয়াৰ এইটো হৈছে প্ৰস্থ আৰু এইটো হৈছে দিশ গতিকে এইটো আমি বনাই লওঁ 2x square plus x is equal to 5 to 8 মিটাৰ স্কয়াৰ এতেকে আমি এইটো ইফালে লৈ আহো 2x square plus x minus ইয়াতে প্লাস আছিল minus 8 is equal to 0 এইটো 1 নম্বৰ সমীকৰণ বুলি দি থোৱা এতেকে আমি লিখিব পাৰো শেষত যে সমীকৰণ একটোৱে প্ৰদত্ত পৰিস্থিতিৰ প্ৰদৰ্শন প্রদত্ত পরিস্থিতির প্রদর্শন চোৱা 2 নম্বৰটো চোৱা ইয়াতে 2 নম্বৰটো দিয়া আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে কি বুলি কৈছে ইয়াতে সংখ্যা দুটাৰ পূৰণফল দিয়া আছে 306 আমি সংখ্যা দুটা উলিয়াব লাগে আমি প্ৰথমতে সংখ্যা দুটা ধৰি লম চোৱা ক্ৰমিক সংখ্যাৰ কথা কৈছে গতিকে চোৱা 2 কি নম্বৰ 2 নম্বৰ ধৰা হ'ল ক্ৰমিক যোগাত্মক সংখ্যা দুটা ক্ৰমিক যোগাত্মক সংখ্যা দুটা x আৰু x plus 1 প্ৰশ্নমতে ক্ৰমিক যেহেতু যদি আমি 1 ধৰো একৰ লগত আৰু এটা যোগ ধৰিব লাগিব 2 গতিকে ক্ৰমিক আমি x ধৰিছোঁ আৰু x ৰ লগত আৰু এটা ক্ৰমিক দুটা যোগাত্মক সংখ্যা হলে x ৰ লগত এটা যোগ কৰিব লাগিব তাৰপিছত প্ৰশ্নমতে চোৱা প্ৰশ্নত কি দিয়া আছে চোৱা প্ৰশ্নমতে x plus 1 is equal to 306 তে চোৱা x ৰ লগত x ইনটু কৰিলে হ'ব x square plus 1 ৰ লগত x এটা ইনটু কৰিলে হ'ব x is equal to 306 এইটো আমি এইফালে লৈ আহিম ইফালে আছে প্লাস ইফালে আহিলে হ'ব মাইনাস 306 is equal to 0 এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ এতেকে আমি এনেকৈ লিখিব পাৰো যে সমীকরণ একটোৱে
একটু এই প্রদত্ত পরিস্থিতির প্রদর্শন। পরিস্থিতির প্রদর্শন বুঝি পাইছে না? তারপিছত 2 3টি চোৱা। তারপিছত 2 3টি চোৱা। 2 3টোত কি দিয়া আছে? 2 3টোত দিয়া আছে ৰামৰ মাকৰ মাকটোতকৈ 26 বছৰ ডাঙৰ। দেখিছানে? ৰামৰ বয়সটো ইয়াতে দিয়া নাই। তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360। ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগিব। বৰ্তমান বয়স আমি ধৰি ল'ব লাগিব এক্স। চোৱা 3 নম্বৰটো চোৱা। ধৰা হ'ল ৰামৰ বৰ্তমান বয়স। বৰ্তমান বয়স আমি কিমান ধৰিম? x বছৰ। আৰু ৰামৰ মাকৰ বৰ্তমান বয়স কিমান বুলি কৈছে? কিমান? ৰামতকৈ 26 বছৰে ডাঙৰ হয়নে? গতিকে 3 বছৰ সিহঁতৰ বয়স হ'ব। 3 বছৰ পিছত ৰামৰ বয়স হ'ব। চোৱা 3 বছৰ পিছত ৰামৰ বয়স হ'ব কিমান আছিল আগতে এক্স, তেতিয়াহ'লে এক্সৰ লগত 3 এটা যোগ হ'ব হয়নে? আকৌ মাকৰ 3 বছৰ পিছত মাকৰ বয়স হ'ব কিমান হ'ব? এক্স প্লাছ 29 লগত আৰু এটা 3 প্লাছ হ'ব। গতিকে এক্স প্লাছ 26 আছিল। 26ৰ লগত 3 প্লাছ হ'লে হ'ব আমাৰ 29 3 বছৰ পিছত। গতিকে আমি এতিয়া 3 বছৰ পিছত ৰামৰ কিমান পালোঁ বয়স? ৰামৰ হ'ল এক্স প্লাছ 3 আৰু মাকৰ এক্স প্লাছ 29। প্ৰশ্নমতে চোৱা। গতিকে প্ৰশ্নমতে এক্স প্লাছ 3 ইনটু এক্স প্লাছ 29 ইজিকেলটো কিমান বুলি কৈছিল? 360। গতিকে ভাঙি দিয়া এক্স ইনটু এক্স প্লাছ 29 প্লাছ 3 লগত এক্স প্লাছ 29 ইজিকেলটো 360 হয়নে? এতিয়া ইয়াতে হ'ব এক্স আৰু এক্স স্কুৱেৰ প্লাছ 29x আকৌ প্লাছ 23x প্লাছ 3 লগত 29 ইনটু কৰিলে হ'ব আমাৰ 87। এইটো প্লাছ আছে, ইফালে আনিলে হ'ব মাইনাছ ইজিকেলটো 0। গতিকে আমাৰ গোটেইখিনি একে থাকিব। ইয়াতে 29x আৰু 3x হ'ব 32x মাইনাছ 360ৰ পৰা 87 গ'লে থাকিব 73 ইজিকেলটো 0। এইটো সমীকৰণ 1 বুলি লিখি থোৱা। এতেকে শেষৰ লাইনটো লিখা। যে তারা সমীকরণ একটু প্রদত্ত পরিস্থিতির প্রদর্শন। গতিকে 2ৰ আৰু এটা ৰৈ গৈছে। 2ৰ আমি 3টা সমাধান কৰা হৈছে। 2ৰ 4টো ৰৈ গৈছে। চোৱা এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্বত আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। আমি গাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। কি বুলি কৈছে যে গাড়ীয়ে 480 কিলোমিটাৰ পথ সমান দ্ৰুতিত ভ্ৰমণ কৰে। তেন্তে দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লে
আৰু একে সময়ত সমান দূৰত্বত আগুৰিবলৈ 3 ঘণ্টা বেছি হ'লে গাড়ীখনৰ আমাৰ দ্ৰুতি উলিয়াব লাগে। চোৱা ইয়াতে মই ধুনীয়াকৈ সমাধান কৰি দিছোঁ। 2 4 নম্বৰ 2 4 ইয়াতে ধৰা হ'ল ৰেলগাড়ীখনৰ দ্ৰুতি। ৰেলগাড়ীখনৰ দ্ৰুতি কিমান? x কিলোমিটাৰ পাৰ ঘণ্টা। এতে কি দিয়া আছে? কি দিয়া আছে এইটো লিখি লওঁ। একেবাৰে সহজ, অলপ মনোযোগ দিবা প্লিজ। মুঠ দূৰত্ব 480 কিলোমিটাৰ হয়নে? আমি জানো যে মুঠ দ্ৰুতি ইজিকুৱেল টু কি? দূৰত্ব পাই সময়। এইবিলাক সূত্ৰ আমি বিজ্ঞানত পাই আহিছোঁ আগতে হয়নে? গতিকে আমি কি লিখিব পাৰোঁ? দূৰত্বটো লিখিব পাৰোঁ হয়নে? দূৰত্ব ইজিকুৱেল টু কি? আমি সময় ইজিকুৱেল টু লিখিব পাৰোঁ। দূৰত্ব পাই দ্ৰুতি। এতিয়া চোৱা, যদি 480 কিলোমিটাৰ যাওঁতে দ্ৰুতি x কিলোমিটাৰ পাৰ ঘণ্টা হয়, চোৱা তেন্তে সময় কিমান লাগিব? সময় 480/x ঘণ্টা। আকৌ যদি 480 কিলোমিটাৰ যাওঁতে দ্ৰুতি x-8 কিলোমিটাৰ পাৰ ঘণ্টা হয়, তেন্তে সময় 480/x-8 ঘণ্টা। গতিকে চোৱা, আমি এনেকৈও কৰিব পাৰোঁ। 480x-8 480x ইজিকুৱেল টু 3 ঘণ্টা। এতিয়া চোৱা, 480 1/x-8 কমন লৈছে তাৰমানে 1/x ইজিকুৱেল টু 3 x মাইনাছ, এতিয়া আমি লসাগু ল'ম। লসাগু হ'ব x-8 ইনটু x, ইয়াতে হ'ব 8x-8 ইজিকুৱেল টু 3 আৰু ইয়াতে যিটো পূৰণ আছিল এইফালে গৈ হ'ব হৰণ। এইটো 1, এইটো হ'ব তোমাৰ 160 নহয়নে? এইটো কাটি দিয়া, ভাঙি লওঁ আমি। x-8 x প্লাছ 8 right? x-8 8x গতিকে চোৱা, এইটো x কেঞ্চেল, মাইনাছ প্লাছ কেঞ্চেল, ইয়াতে থাকিল x² x ইনটু x² হ'ব। এইটো এক্সৰ লগত এইটো ইনটু, গতিকে এইটো আৰু কাটা নাযায়। ওপৰত থাকিব 8
আৰু তলত থাকিব 8 আৰু তলত থাকিব x² - 8x = 1/160 এইটো ইয়াতে কৰি দিওঁ চাবা তাৰপিছত বজ্ৰ পূৰণ কৰিম আমি বজ্ৰ পূৰণ কৰি পাম x² - 8x + 1 = 160 × 8 এইটো চোৱা x² - 8x এইটো প্লাছ আছে এইটো চোৱা 1280 তাৰপিছত চোৱা এইটো এইফালে লৈ আহিম x² - 8x মাইনাছ হ'ব এইফালে 80 এইটো হ'ব 1 নম্বৰ গতিকে এইটোৱে হ'ব আমি লিখি দিব পাৰোঁ এইটোৱেই সমীকৰণ একটোৱেই পৰিস্থিতিৰ দিশত সমীকৰণ প্ৰদত্ত পৰিস্থিতিৰ সমীকৰণ আজিৰ ভিডিঅ'টো ইমানতেই